ক্ৰীড়া সভাপতি অৰ্জুন দৈমাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনী এইবাৰ মানে 20 বাৰ্ষিক হ'ল আৰু ইয়াত আমি প্ৰথম বছৰ জুবিনবিহীন বিহু উদযাপন কৰিছোঁ। আমাৰ সকলোৱে আমাৰ মুকলি বিহু মঞ্চ কলিতা ছাৰে এই কথাই কৈছে যে এবাৰ প্ৰথম আমাৰ জুবিনবিহীন এবাৰ বিহু উদযাপন কৰিছোঁ। তেখেতে চিন্তাটো আছিল যে অসমৰ সাংস্কৃতিক অসমৰ পৰা ৰক্ষা হ'ব লাগে আৰু তেখেতৰ যি চিন্তাধাৰা আছে আমি সেইটোকে ৰক্ষা কৰিবৰ কাৰণে আমি আজি সকলো ৰাইজে মিলি আমাৰ বেংগলী অঞ্চলৰ ৰাইজে মিলি বিহু উদযাপন কৰিছোঁ আৰু এইবাৰ যোৱাবাৰতকৈ বেছি ভাল হোৱা বুলি মই ভাবিছোঁ। মই MCLA হোৱাৰ পিছত মই প্ৰথম দায়িত্ব বেংবাৰীৰ বিহু উদযাপন কমিউনিটিৰ সভাপতি হিচাপে হৈছিল আৰু মই সেইখিনি সহায় কৰিছোঁ আৰু আমাৰ সকলো ৰাইজে মিলি ধুনীয়াকৈ বহুত দূৰ দূৰণিৰ পৰা নাচনী নৃত্য দলবিলাক আহিছে আৰু ভাল লাগিছে বহুত। জুবিনবিহীন যি বিহু এই বিহু মানে যাতে সকলোৱে নিজৰ মনত জুবিনক লৈ কিনে যিটো হিয়াৰ আমঠু আমাৰ জুবিনদাৰ তেখেতৰ সকলোকে মনত ৰাখি তেখেতৰ যিটো আমাক শিকাই গৈছিল সেইটোকে আমি পালন কৰি যাম বুলি আমি সমাপ্ত লৈছোঁ। চাওক আমি আজিৰ দিনত মানে বেছি হৈছে জাতি ধৰ্ম লৈ হয়নে সকলোৱে পৃথক পৃথক হৈ গ'ল যে আমাৰ বড়োসকলৰ বেলেগ, ৰাভাসকলৰ বেলেগ, কোচৰ বেলেগ নহয়নে বিভিন্ন বেংগলী চবৰ বেলেগ, কিন্তু আমাৰ এটাই এটা মঞ্চ আমি পাওঁ বিহু। এই মঞ্চত মানে কোনো জাতিৰ ভাষা ধৰ্মৰ কোনো চিন নাই, আমি চবেই আছো ইয়াতে বেংগলী অঞ্চলত ৰাভা বড়ো আদিবাসী হয়নে বিভিন্ন জাতি জনগোষ্ঠীৰ আমি এটা মিলন এটা ভূমি আমাৰ এই বেংবাৰী অঞ্চল আৰু ইয়াত যিমানখিনি চাব বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু চাবলৈ আহে আৰু সকলোৱে আমাক সহায় কৰে নিজৰ দান বৰঙণি দি বুলিও আমাক মানে বিহু উদযাপন কৰাৰ কাৰণে উৎসাহ দিয়ে। সেইটো কাৰণে আমাৰ বেংবাৰী অঞ্চল বহুত ভাল, ৰাইজে আমাক বহুত সাহস দিছে আৰু ৰাইজৰ কাৰণে আমাৰ এই সাংস্কৃতিক যি আমাৰ পৰম্পৰা বিহু ৰক্ষা হৈ থাকিবলৈ মই আশা কৰিছোঁ। মই ধন্যবাদ দিছোঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি শান্তি বজাই ৰাখিব লাগে, শান্তি বজাই আমাৰ বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগে, আমাৰ অঞ্চলখন উন্নত হ'ব লাগে, আমি এইখিনি কামনা কৰিছোঁ। আমাৰ অঞ্চলত লাহে লাহে আমি আৰম্ভহে কৰিছোঁ, এতিয়া আমাৰ 8:30 বাজিছে, আমি আৰম্ভহে কৰিছোঁ। এই মাত্ৰ অলপমান নৃত্য এটা এতিয়া আৰম্ভহে হৈছে, দূৰ দূৰণিৰ পৰা আহিব নাচিব বুলি আমি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আমি কৰিম যিটো 2030 বা 31 হৈ যাব, তো বহুত দীঘলীয়া ডাঙৰকৈ আমি উদযাপন কৰিম। এতিয়াৰ পৰাই আমি যিটো প্ৰিপাৰেশ্যন কৰিব লাগে অকণমান ডাঙৰকৈ আমি পাতিম আমাৰ অঞ্চলৰ যাতে সকলোৱে মিলি আমাৰ শক্তিটো আমি যিবিলাক যি মানে কি বুলি কয় আপোনাৰ আমাৰ এই অঞ্চলত যে প্ৰথম মানে ৰঙালী বিহু আঞ্চলিক হিচাপে উদযাপন কৰিছিল যি মানে ব্যক্তিয়ে এই চিন্তা কৰিখিনি তেখেতসকলে আৰম্ভ কৰিছিল তেখেতসকলে আমি ধন্যবাদ দিছোঁ যে আমি কেতিয়াও আমাৰ একত্ৰিত হ'বলৈ আমি সময় নাপাওঁ, নাপাওঁ কিন্তু তেখেতসকলে যদি নিজ ব্যক্তিসকলে আমাক চিন্তা কৰি কিনি অঞ্চলৰ মানুহ লাগে বুলি বহাগৰ 9 তাৰিখে আমি ৰঙালী বিহু উদযাপন কৰোঁ বেংবাৰী আঞ্চলিক নৱজ্যোতি সংঘৰ সহযোগত। বেংবাৰী অঞ্চলৰ ৰাইজৰ সহযোগত আমি এই বিহু আজি 20 বছৰ ভৰি দিলে, কিন্তু এইবাৰ আমি অতি দুখেৰে জনাইছোঁ যে প্ৰথমবাৰ আমি জুবিনদাৰ অবিহনে আমি এবাৰ ৰঙালী বিহু উদযাপন কৰিব ওলাইছোঁ আৰু সেয়ে আজি ৰাতিপুৱাই প্ৰথমে তেখেতৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিছোঁ, তেখেতৰ মায়াবিনী গীতেৰে তেখেতক আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যদিও আমি পৰম্পৰাটো ৰক্ষা কৰি আহিছোঁ তথাপিতো আমাৰ মনবোৰ উৰুঙা, যিহেতু আজিলৈকে জুবিনদাই ন্যায় পোৱা নাই। আমি ন্যায় বিচাৰোঁ, লগতে প্ৰত্যেকজন অসমীয়া মানুহে জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিব লাগে আৰু অনাগত দিনত যাতে জুবিনদাই ন্যায় পায়, লগতে আমাৰ হিয়াৰ আমঠু গৰাকীক আমি যাতে উপযুক্ত মৰ্যাদা দিব পাৰোঁ সেইটোৱে আমাৰ
এনে কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী, কিন্তু এইবাৰ আমি মানসিকভাৱে সম্পূৰ্ণভাৱে সুস্থ নহয়, তাৰ কাৰণে আমি এদিনীয়া কাৰ্যসূচী এইবাৰ আমি বিহুখিনি আয়োজন কৰিছোঁ। আমি 16টা দলক প্ৰতিনিধিত্ব কৰিছে, যথেষ্ট সংখ্যক বিহু দল আহিছে, প্ৰায় 16টি বিহু দল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰিছোঁ, আৰু তেওঁলোকে বৰ্তমান আমাৰ ইয়াত বিহু পৰিৱেশন কৰি আছে। এইটো আমাৰ 20তম সংখ্যক, 63তম সংখ্যক, এইটো আমাৰ 20 নম্বৰ, অৰ্থাৎ 62তম সংখ্যক। আচ্ছা, বিভিন্ন আজি পুৱাৰ ভাগত আমাৰ বিহুৰ পতাকা উত্তোলন আছিলে, নৱজ্যোতি সংঘৰ পতাকা উত্তোলন হৈছিলে। তাৰপিছত আমি আমাৰ স্মৃতি দৰ্পণ আছিলে, বৃক্ষৰোপণ কাৰ্যসূচী, আৰু শেষত জুবিনদাৰ আমাৰ সকলোৰে কলিজাৰ হাৰ্টথ্ৰব জুবিনদাৰ নামত আমি শ্ৰদ্ধাঞ্জলি আমি এতিয়া আমাৰ মুকলি বিহু চলি আছে। মুকলি বিহুৰ পিছতে আমাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব, আৰু বঁটা বিতৰণীৰ পিছতে আমাৰ আজি সাংস্কৃতিক সন্ধিয়া আছে, গিৰিশ গৌতমৰ ভিতৰ ভৰাই, আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছতে আমাৰ আজি অনুষ্ঠান কাৰ্যসূচী সামৰণি পৰিব। আমি বহাগ বিহুৰ ৰাইজক আমি এটা বাৰ্তা দিব বিচাৰোঁ যে আমাৰ সকলোৰে মংগল হওক, আহিবলগীয়া দিনবিলাক সুখ শান্তি হওক, জুবিনদাৰ দৰে ঘটনা যাতে অসমত আৰু কাহানিও নঘটক, আৰু লগতে জুবিনদাই ন্যায় পাওক, মই সেইখিনিয়ে অসমবাসী ৰাইজৰ ওচৰত মই আহ্বান জনাইছোঁ, ন্যায়ালয়ৰ প্ৰতিও আহ্বান জনাইছোঁ যাতে জুবিনদাক ন্যায় দিয়ে। আজি বিশেষ আমাৰ অঞ্চলত বিশেষ অতিথি হিচাপে আমাৰ মাজত আছিলে আমাৰ বিশেষকৈ বেংবাৰী হাইস্কুলৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় আদিত্য কলিতা, আৰু আমাৰ এই অঞ্চলৰে MCLA মাননীয় শ্ৰীযুত অৰ্জুন দৈমাৰীদেৱ, তেওঁলোক আছিলে আমাৰ মাজত।